নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ লেটেষ্ট এক্সপ্ৰেছ ইউটিউব চেনেলটিলৈ। আজি আপোনালোকক মই দেখাবলৈ আগবাঢ়িছোঁ এনে এক সাংঘাতিক খেতিপথাৰ। আজি 9 ডিচেম্বৰ 2025। ইতিমধ্যে পথাৰত সোণগুটি নাই। খেতিয়কসকলে সোণগুটি চপাই এই চপোৱা কাম শেষ কৰিলে। এতিয়া পথাৰত কিন্তু সোণগুটি নাই, ধান নাই। সকলো মানুহে নিজৰ নিজৰ খেতি, নিজৰ নিজৰ ধান সকলোসমূহ কাটি ইতিমধ্যে ঘৰত মৰণা মাৰি ঘৰত বহুতে এতিয়া আৰামত নতুন ধানৰ সোৱাদ লৈ আছে আৰু কিছুমানে এতিয়াও মৰণা মৰা কাৰ্যত জড়িত হৈ আছে। এনে এক বিশাল পথাৰ আপোনালোকক দেখাবলৈ মই সঁচাকৈ সৌভাগ্য অনুভৱ কৰিছোঁ। এক ডাঙৰ বিশাল পথাৰ য'ত নেকি আপোনালোকে দেখিবলৈ পাইছে। সৌফালে আপোনালোকে দেখাই দিছোঁ, সৌফালে লিডু পাহাৰ, সেইফালে টিকক পাহাৰ আপোনালোকে দেখিবলৈ পাইছে। ধুনীয়া ধাননি খেতি পথাৰৰ মাজত আপোনালোকে দেখিবলৈ পাইছে বিদ্যুতৰ পৰিবাহী তাঁৰডাল কেনেদৰে লৈ গৈ আছে আৰু 2, 1, 4, 5 জোপামান বগৰী গছ আছে। এইফালে ডাঙৰ ডাঙৰ বাঁহ গছ আছে, সেইফালে বাঁহ গছ আছে। সৌফালে মধুপুৰ জনজাতি প্ৰাথমিক বিদ্যালয় আছে আৰু এনেকুৱা ধাননিৰ মাজত মই বৰ্তমান আছোঁ, কিন্তু পথাৰত ধান নাই। এতিয়া এইবছৰ কিন্তু খুব সোনকালে খেতিয়কসকলে শস্য চপালে বুলি আমি জানিবলৈ পাইছোঁ। বিগত বছৰৰ দৰে এইবছৰো ধান খেতি ভালেই হৈছে, কিন্তু কিছু কিছু ঠাইত বাৰিষাৰ অভাৱৰ ফলত যিটো সময়ত বৰষুণৰ প্ৰয়োজন হৈছিলে সেইটো সময়ত বৰষুণ পানীৰ অনুভৱ নাপালে নতুন নতুন শস্য আমি ধান খেতি কৰিছিলোঁ। তাৰ ফলত কিন্তু কিছুমান ঠাইত ধান খেতি ইমান উন্নত হোৱা নাই। আপোনালোকে দেখিবলৈ পাই সঁচাকৈ আনন্দিত হৈছে। ইমান ডাঙৰ বিশাল পথাৰ, কিন্তু এতিয়াও মানুহবোৰে কিন্তু গৰু এৰাল দিয়া নাই, কাৰণ 1-2 ঘৰ পৰিয়াল আছে এতিয়াও খেতি বাতি শস্য চপোৱা কামত জড়িত আছে, ধান কাটি আছে। গতিকে সম্পূৰ্ণৰূপে পথাৰখন মুক্ত হোৱা নাই, সেইবাবে মানুহবোৰে এনেদৰে পথাৰত গৰু বান্ধিছে। এই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাইছোঁ। এনজয় কৰক, ফূৰ্তি কৰক আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ। জয় অসম।